মাহিকে আহিলে ৰুলছ ৰেগুলেশ্যন বহুত বেছি লৈ আহে লগতে সেই পেটৰ বিষটোতো আছে হাই মই গীতাৰ মই গুৱাহাটীৰ পৰা এগৰাকী হোম বেকাৰ আৰু আজি আপোনালোকক দেখুৱাম ভিন্টেজ টিমত দুটা কেক সো মোৰ কথাটো এইটো যে পিৰিয়ড হওক বা নহওক কামটো কৰিবই লাগিব আৰু এই পিৰিয়ডটো কোনো বেমাৰ নহয় বাস সোসাইটিৰ কিছুমান পুৰণা ৰুলছ ৰেগুলেশ্যন এই ৰুলছবোৰ কেৱল নাৰীসকলক আৰাম দিবৰ বাবে বনাইছিলে কিন্তু লাহে লাহে ইয়াক বনাই দিলে হাৰাশাস্তি এইটো সঁচা কথা যে পিৰিয়ডছৰ টাইমত ভগৱানৰ ওচৰত পূজা দিবলৈ অকনমান নিজৰে বেয়া লাগি থাকে সেইটো বাৰু মানিছো কিন্তু কামটোতো কৰিবই লাগিব ইনকাম নাথাকিলে জানো তুমি আজিৰ সোসাইটিত টিকিব পাৰিবা সেইকাৰণে ইনকাম বহুত জৰুৰী এণ্ড য়েছ ময়ো পিৰিয়ডছৰ টাইমত কেক বনাওঁ আৰু চেলো কৰোঁ সোসাইটিৰ কোনোবা আংকল আন্টিয়ে যদি আহি পেলাই তোমাক মানা কৰে ডাইৰেক্ট কৈ দিবা অকনমান চায়েন্সৰ কিতাপখন খুলি পেলাই পঢ়কচোন মই অকমান ভয় খাই আছিলো আপোনালোকে কি বা ৰিয়েকশ্যন দিয়ে কিন্তু এতিয়া আৰু সেই ভয়বোৰ নাইকিয়া হৈ গ'ল কাৰণ মই জানো আমাৰ অসমৰ সোসাইটি ইমানো এতিয়া পিছ পৰি থকা নাই বাৰু আজিলে বাই লাভ ইউ অল